সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰীৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলা প্ৰশাসন কৰ্মচাৰীৰে আজি আৰু কালিলৈ দুদিনীয়া সৰ্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰে। জিলাখনৰ বিভিন্ন পদত নিষ্ঠাৰে কৰ্তব্য পালন কৰি অহা প্ৰশাসনৰ কৰ্মচাৰীসকলে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ লগতে জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া দহা জাটনি প্ৰদান কৰক, আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিক পদ সৃষ্টি কৰক, মুখ্য সহায়ক পদ বৃদ্ধি কৰক আদি 4 দফীয়া দাবীৰে অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে 8 আৰু 9 তাৰিখে সৰ্বাত্মক অসহযোগ আন্দোলন, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি শোণিতপুৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাও আজি আমি আন্দোলন কৰিছোঁ। আমাৰ যি সন্থাৰ যি কৰ্মচাৰী আছে আজি আৰু কাইলৈ আমি সৰ্বাত্মকভাৱে অসহযোগ আন্দোলন পালন কৰিম। যিহেতু আমাৰ মূলতঃ আমাৰ বিভিন্ন দাবীবিলাক আমি গভৰ্ণমেণ্টৰ ঘৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত স্থাপন কৰি আছোঁ বা গভৰ্ণমেণ্টে আমাক বিভিন্ন ধৰণে আমাক এই দাবীবিলাক মীমাংসা কৰা নাই, তেওঁলোকে আলোচনা কৰি আছে, কিন্তু হয়তো আমাৰ দাবীবিলাক এতিয়াও মীমাংসা হোৱা নাই। তাৰ প্ৰতিবাদত আজি আৰু কাইলৈ আমি আন্দোলন কাৰ্যসূচী কৰিছোঁ। আৰু মূলতঃ আমাৰ দাবীকেইটা আছিলে আমাৰ শোণিতপুৰ জিলা বা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আমাৰ কামৰ ধৰণটো সুকীয়া, আমি সকলো সময়তে ব্যস্ত ৰাখিব লাগে, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়তো আমি কটাব লাগে, গতিকে আমাৰ দৰমহা গাঁথনিটো আমি যাতে সুকীয়াভাৱে প্ৰচলন কৰাৰ দাবী জনাইছিলোঁ। আৰু NPS যিটো ভয়াৱহ আইনখন সেইখন বাতিল কৰাৰ বাবে আমি আমাৰ দাবী আছে। লগতে জাৰীকাৰক সন্থাৰ আমাৰ যি 3% ইনক্ৰিমেণ্ট তেওঁলোকে বন্ধ কৰি ৰাখিছে সেইটো দিব লাগে। আৰু DC অফিচত যিহেতু আমাৰ অফিচবিলাকত বিভিন্ন ইয়াত টকা পইচাৰ বা হিচাপ চিচাপ বা যেনেকুৱা কাম হয় তাত আমাৰ কোনো একাউণ্টেণ্ট পোষ্ট আজিলৈকে নাই আৰু ছুপাৰিনটেণ্ডেণ্ট পোষ্টটো কোনো কাৰণে নাই। এই দুটা পোষ্ট যাতে আমি ছেক্ৰেটেৰিয়েটৰ যেনেকৈ থাকে সেই সমাহাৰত এই পোষ্ট দুটাকে আমাক ইয়াত ক্ৰিয়েট কৰিব লাগে। এইকেইটাই আমাৰ মূলত মেইন দাবী। এই দাবীখিনি যাতে গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দাবীৰ পৰা সুবিবেচাৰ কৰি আমাৰ এই দাবীবিলাক সুমীমাংসা কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ দাবী মানিবই লাগিব। NPS বাতিল কৰক, OPS প্ৰচলন কৰক, আমাৰ দাবী মানিবই লাগিব। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমাৰ দাবী মানিবই লাগিব। সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ। সুকীয়া দৰমহা গাঁথনি বাহাল কৰক। আমাৰ দাবী মানিবই লাগিব। NPS বাতিল কৰক, OPS প্ৰচলন কৰক, আমাৰ দাবী মানিবই লাগিব। জিন্দাবাদ। NPS বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব। সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ।